আশা কৰোঁ সকলোবোৰ ভালে আছে। আজিকালি লাইফষ্টাইলৰ কাৰণে কোলেষ্ট্ৰল আৰু হাৰ্ট হেল্থৰ প্ৰব্লেম একেবাৰে কমন বুলি ক'ব পাৰে। প্ৰত্যেক দিন লাখৰ ঘৰত মানুহ এই প্ৰব্লেম ফেচ কৰি আছে। যদি কোলেষ্ট্ৰল বাঢ়ে আৰ্টাৰিজ ব্লক কৰি হাৰ্ট এটেকৰ ৰিস্ক বাঢ়ি যাব পাৰে। এইটো এটা বহুত ডাঙৰ প্ৰব্লেম। প্ৰব্লেম নোহোৱাৰ আগতে নিজৰ যত্ন লোৱাটো দৰকাৰ। জাংক ফুড আৰু খোৱা বোৱাৰ অনিয়মৰ কাৰণে মানুহৰ ডাইজেশ্যনৰ প্ৰব্লেমো থাকে বুলি ক'ব পাৰে। গেছ, ব্লটিং এইবোৰ যেন কমন হৈ পৰিছে প্ৰত্যেক ঘৰতে। যদি আপোনাৰ এই প্ৰব্লেম আছে, আপুনি যদি কোলেষ্ট্ৰল কম কৰিব বিচাৰে আৰু হাৰ্ট এটেকৰ পৰা বাচি থাকিব বিচাৰে আৰু আপোনাৰ ডাইজেশ্যন ঠিক কৰিব বিচাৰে, তেতিয়াহ'লে জানক এটা একেবাৰে সহজ ছিষ্টেমৰ বিষয়ে। যেনেকৈ আমাৰ চেনেলত বহুত ডাঙৰ ডাঙৰ প্ৰব্লেমৰ চলিউশ্যন খুব সহজতে দিয়া হয় আৰু ঠিক সেইমতে আপোনালোকে প্ৰফিটো পাইছে। প্ৰত্যেক বছৰ কোটিৰ সংখ্যাত মানুহ হাৰ্টৰ প্ৰব্লেমত ভুগি থাকে। বৰ দুখ লগা কথা, যেতিয়া মানুহৰ জীয়াই থাকিবলৈ প্ৰব্লেম হয়, মৃত্যুৰ আগতেই আধা মৃত্যু হৈ যায়। এইটো সঁচা কথা। আমাৰ ভিডিঅ'ত প্ৰায় এই কথাটো কৈ থকা হয় যে অসুখ হোৱাৰ আগতেই নিজৰ যত্ন লওক। মাত্ৰ মন কৰিব লাগে আপোনাৰ আহাৰ খোৱাৰ সময় আৰু শুবলৈ যোৱাৰ সময়। মন কৰিব লাগে আপুনি কি খাই আছে। মন কৰিব লাগে আপোনাৰ বডিটোত এক্টিভিটি হৈছে নে নাই, আপুনি কাম বন ঠিকমতে কৰি থাকিব পাৰিছে নে নাই, আপুনি দিনটো শুই বহি থকা নাইতো।